নমস্কাৰ সকলোলৈকে পুনৰবাৰ স্বাগতম জনালো। আজি আমি আলোচনা কৰিবলৈ লৈছো হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ 2026 চনত হ'ব লগা ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰ সম্পৰ্কত। 2026 চনত হ'ব লগা এইচএছ সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামত এমসিকিউ আহিবনে নাই, লগতে কুৱেশ্যন পেটাৰ্নটো কেনেকুৱা হ'ব। 2024 চনতে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ তৰফৰ পৰা এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু সেকেন্ড ইয়াৰৰ কুৱেশ্যন পেটাৰ্ন সম্পৰ্কত কিছু গাইডলাইন্স দিয়া হৈছিল। যি গাইডলাইন্সত এটা কথা উল্লেখ আছিল যে আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন বোৰ্ডৰ কাউন্সিলৰ যিসমূহ পৰীক্ষা অনুষ্ঠিত হ'ব, বিশেষকৈ এইচএছ ফাৰ্ষ্ট ইয়েৰ আৰু এইচএছ সেকেন্ড ইয়াৰৰ, সেই পৰীক্ষাসমূহত কেইবাটাও সাবজেক্টত এমসিকিউ থাকিব আৰু এই এমসিকিউ পৰিমাণ 50 আৰু 40 আছিল। মানে 100 মাৰ্কছৰ যিখিনি সাবজেক্ট থাকিব, 100 মাৰ্কছত যিখিনি প্ৰজেক্ট নাথাকে, মানে যিখিনি সাবজেক্টত ফুল 100 মাৰ্কছৰ কুৱেশ্যন থাকে তাত 50% বা 50 মাৰ্কছৰ এমসিকিউ থাকিব আৰু যিবিলাক সাবজেক্টত প্ৰজেক্ট থাকে সেই প্ৰজেক্ট থকা সাবজেক্টত 40 মাৰ্কছৰ এমসিকিউ থাকিব। আৰু সেইমতে হায়াৰ সেকেন্ডাৰী ফাৰ্ষ্ট ইয়েৰৰ 2025ত যি ফাইনেল এক্সাম হৈছিলে, যিকেইটা সাবজেক্টৰ এক্সাম হৈছিলে সেইকেইটা সাবজেক্টত এমসিকিউ আহিছিলেও। আৰু 2024 চনৰ গাইডলাইন্সতে উল্লেখ আছিল যে 2026 চনত যিটো ফাইনেল এক্সাম হ'ব হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ, সেই ফাইনেল এক্সামত এমসিকিউ থাকিব। কিন্তু বৰ্তমান যিহেতু জুন মাহতে এখন নটিফিকেশ্যন ইতিমধ্যে দিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা কোনো ধৰণৰ OMR চিটৰ ব্যৱস্থা কৰা নহয়, বিশেষকৈ হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ বাবে। এই নটিফিকেশ্যনখনৰ পৰা এটা কথা নিশ্চিত হ'ল যে আগন্তুক যি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ ফাইনেল এক্সাম তাত আগতে কোৱাৰ দৰে 50 বা 40 নম্বৰৰ কোনো ধৰণৰ এমসিকিউ নাথাকে। কিন্তু এই কথাটোৱে এইটো নিশ্চিত নকৰে যে এমসিকিউ একেবাৰে নাথাকে। এমসিকিউ থাকিব, কিন্তু যিটো এমসিকিউৰ বাবে OMR চিট যোগান ধৰাৰ যিটো ব্যৱস্থা সেইটো নাথাকিব। গতিকে এমসিকিউৰ পৰিমাণো 50 বা 40% নম্বৰৰ বাবে নহয়। কিন্তু ছাত্ৰ ছাত্ৰীসকলে এমসিকিউৰ বাবে প্ৰিপেৰেশ্যন চলাব লাগিব, অৰ্থাৎ এমসিকিউ আহিবই। এতিয়া এমসিকিউ যে আহিব সেইটো কেনেকৈ নিশ্চিত হৈছে সেই সম্পৰ্কত তোমালোকক জনাবলৈ লৈছোঁ। ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা এইচএছ সেকেন্ড ইয়াৰৰ ফাইনেল এক্সামৰ বাবে কিছুমান মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে। এতিয়া এই মডেল কুৱেশ্যন পেপাৰসমূহত যিহেতু এমসিকিউ যথেষ্টখিনি উল্লেখ আছে, গতিকে এমসিকিউৰ বাবে ছাত্ৰ ছাত্ৰীসকলে নিজকে প্ৰস্তুত কৰিবই লাগিব। এতিয়া কি সাবজেক্টত মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে সেই সম্পৰ্কত তোমালোকে প্ৰথমতে জানি লোৱা। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ তৰফৰ পৰা ইতিমধ্যে 11টা সাবজেক্টৰ বাবে মডেল কুৱেশ্যন পেপাৰ দিয়া হৈছে। এই মডেল কুৱেশ্যন পেপাৰসমূহ দিয়া সাবজেক্টবিলাক তোমালোকে চোৱা: বিজনেছ ষ্টাডিজ, ফিজিক্স, ইকনমিক্স, কেমেষ্ট্ৰি, বায়'লজি, মেথমেটিক্স, একাউণ্টেঞ্চি, পলিটিকেল ছায়েন্স, হিষ্ট্ৰী, ছ'চিয়'লজি আৰু কম্পিউটাৰ ছায়েন্স। এইকেইটা সাবজেক্টৰ মডেল কুৱেশ্যন পেপাৰ ইতিমধ্যে স্কুল এডুকেশ্যন বোৰ্ডৰ পৰা দিয়া হৈছে। এই সাবজেক্টবিলাকৰ ভিতৰত তোমালোকৰ যিকেইটা সাবজেক্ট আছে সেই সাবজেক্টসমূহৰ মডেল কুৱেশ্যন পেপাৰসমূহ তোমালোকে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডৰ যিটো ৱেবছাইট আছে সেই ৱেবছাইটত গৈ তোমালোকে ডাউনলোড কৰি ল'ব পাৰা। আৰু যদি তোমালোকক প্ৰয়োজন আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট বক্সত জনাবা, মই তোমালোকক এই কুৱেশ্যন পেপাৰখিনি দিব পাৰোঁ। এতিয়া এই মডেল কুৱেশ্যন পেপাৰবিলাকত যদি তোমালোকে লক্ষ্য কৰা তেতিয়া দেখিবা যে ইয়াত এমসিকিউ উল্লেখ আছে আৰু কুৱেশ্যন পেটাৰ্ণটো সম্পূৰ্ণৰূপে চেঞ্জ কৰা হৈছে। কেনেকুৱা হ'ব এই কুৱেশ্যন পেটাৰ্ণটো সেই সম্পৰ্কত জানিবলৈ হ'লে তোমালোকে মডেল কুৱেশ্যন পেপাৰখিনি অধ্যয়ন কৰিব লাগিব। এতিয়া ইকনমিক্সৰ যিখন মডেল কুৱেশ্যন সেই মডেল কুৱেশ্যনখনৰ এটা চেম্পুল মই তোমালোকক দেখুৱাবলৈ লৈছোঁ। ইকনমিক্স চেম্পুল কুৱেশ্যন পেপাৰ, ক্লাছ 12 পেপাৰ 1 মেক্ৰ' ইকনমিক্স। ইয়াত চোৱা, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট কেয়াৰফুলি। ইয়াত দুটা ষ্টেটমেণ্ট দিয়া হৈছে। ষ্টেটমেণ্ট 1 and 2ৰ ওপৰত ভিত্তি কৰি ইয়াত 4টা অপশ্যন দিয়া হৈছে। প্ৰথম কুৱেশ্যনটো এনেকৈ আছে, নেক্সট চোৱা, আইডেণ্টিফাই দ্য কাৰেক্ট ইকুৱেশ্যন ফ্ৰম দ্য ফলোয়িং। ইয়াতো এইটো এমসিকিউ হয়। নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা, এছাৰশ্যন এণ্ড ৰিজনিং। মানে আগতে কি হয়, এমসিকিউ আহে যদিও এনেকুৱা ধৰণৰ এছাৰশ্যন বা ৰিজনিং আমাৰ যিহেতু কুৱেশ্যন পেপাৰবিলাকত নাথাকে, এইবাৰ কিন্তু এছাৰশ্যন এণ্ড ৰিজনিঙৰ কুৱেশ্যন থাকিব। গতিকে তোমালোকে যিখিনি বিষয়বস্তু পঢ়িবা সেই বিষয়বস্তুখিনিৰ ওপৰত তোমালোকৰ কনচেপ্ট ক্লিয়াৰ থাকিব লাগিব।
এতিয়া নেক্সট কুৱেশ্যনটো চোৱা নেক্সট কুৱেশ্যন এয়া দেখিছা ইয়াত এটা অংক দি দিছে এই অংকটো পঢ়ি চাই তোমালোকে ইয়াত উত্তৰ দিব লাগিব ঠিক তেনেকৈ আইডেন্টিফাই দ্য ইনকাম ফিচাৰ্ছ মানি সাপ্লাই ফ্ৰম দ্য ফলোইং ইয়াত চোৱা এতিয়া অল্টাৰনেটিভছ কিছুমান দিছে এতিয়া ফাইণ্ড দ্য মিছিং ফিগাৰ্ছ এণ্ড চুজ দ্য কাৰেক্ট অল্টাৰনেটিভছ এখন টেবুল দিছে টেবুলখন তোমালোকে ফিল আপ কৰি পেলাই ইয়াৰ যিখিনি আনসাৰখিনি তোমালোকে ইয়াৰ পৰা এনেকৈ বাছি উলিয়াব লাগিব MCQ ইয়াত যথেষ্টখিনি দিয়া হৈছে এইটো এটা কুৱেশ্যন চোৱা কমপ্লিট দ্য ফলোইং টেবুল কনষ্ট্ৰাক্ট এক্সপ্ৰেছ দ্য কনজাম্পশ্যন ফাংচন এট ₹200 crore লেভেল অফ ইনকাম এতিয়া এখন এনেকৈ চাৰ্ট দিছে চাৰ্টখন তোমালোকে ফিল আপ কৰিব লাগিব ইয়াত অপশ্যনেল ইয়াতো অপশ্যন থাকিব অপশ্যন নথকাকৈ নাথাকে তেনেকৈ এটা কুৱেশ্যন চোৱা জাষ্টিফাই দ্য ফলোইং ষ্টেটমেণ্ট উইথ ভেলিড আৰ্গুমেণ্টছ এতিয়া ইয়াত জাষ্টিফাই কৰিবৰ কাৰণে তোমালোকক কুৱেশ্যন দিছে নেক্সট ৰিড দ্য ফলোইং টেক্সট কেয়াৰফুলি ফ্ৰম দ্য ইকনমিক টাইমছ ডেট 8 June 2023 এইটো এটা নতুন ষ্টাইল তোমালোকে চোৱা ইয়াত কি কৰা হৈছে টেক্সট এটা দিয়া হৈছে পাঠ দিছে যিকোনো এটা পাঠ এই পাঠটো আনিছে ইকনমিক টাইমছৰ পৰা এতিয়া সেই পাঠটোত যিখিনি কথা উল্লেখ আছে সেই কথাখিনিৰ ওপৰত তোমালোকক নেক্সট কুৱেশ্যন দিছে নেক্সট এটা কুৱেশ্যন চোৱা কেনেকৈ দিছে ষ্টাডি দ্য ফলোইং চাৰ্ট কেয়াৰফুলি এণ্ড এনালাইজ দ্য চেঞ্জিং ট্ৰেণ্ডছ ইন দ্য গভৰ্ণমেণ্ট এক্সপেণ্ডিচাৰ অন এতিয়া ট্ৰেন্সপৰ্ট আৰু ৰুৰেল ডেভেলপমেণ্টত চৰকাৰে যিখিনি চেঞ্জ কৰিছে চৰকাৰী ব্যয় ট্ৰেন্সপৰ্ট আৰু ৰুৰেল ডেভেলপমেণ্টৰ ক্ষেত্ৰত কেনেদৰে পৰিৱৰ্তন হৈছে সেই সম্পৰ্কত ইয়াত ষ্টাডি কৰি পেলাই তোমালোকে এনালাইজ কৰিব লাগিব আৰু তাৰ বাবে তোমালোকক এখন চাৰ্ট দিয়া হৈছে এতিয়া এই চাৰ্টখন এইটো বাৰ ডায়েগ্ৰামত দিয়া হৈছে কোনটো বৰ্ষত কিমান এক্সপেণ্ডিচাৰ হৈছে সেইখিনি ইয়াত উল্লেখ আছে হেল্থ ছেক্টৰ এডুকেশ্যন এগ্ৰিকালচাৰ ৰুৰেল ট্ৰান্সপৰ্ট এটচেট্ৰা গতিকে এই চাৰ্টখন এনালাইজ কৰিব লাগিব তোমালোকে যথেষ্ট উজু হয় কিন্তু তোমালোকে কেয়াৰফুলি বিষয়বস্তুটো ষ্টাডি কৰি পেলাইহে আনসাৰ কৰিব পাৰিবা গতিকে কিছুমান জেনেৰেল কুৱেশ্যন ইয়াত আছে যিখিনি কুৱেশ্যন আগতে আমাৰ আহি আছে 50% থিওৰিটিকেল পেটাৰ্ন থাকিব আৰু নেক্সট 50% ইয়াত প্ৰেক্টিকেল কুৱেশ্যন থাকিব যিখিনি কুৱেশ্যন তোমালোকে থ্ৰলি অধ্যয়ন কৰি বা তোমালোকৰ কনচেপ্টৰ ওপৰত ভিত্তি কৰি আনসাৰ কৰিব লাগিব আৰু এছাৰচন ৰিজনিং ইয়াত যথেষ্টখিনি দিয়া হৈছে গতিকে এছাৰচন ৰিজনিংখিনি তোমালোকে চাব লাগিব মডেল কুৱেশ্যন পেপাৰৰ যিটো ষ্টাইল হয় সেই ষ্টাইলতে 2026 চনত হায়াৰ ছেকেণ্ডেৰী ফাইনেল ইয়েৰৰ পৰীক্ষাৰ কুৱেশ্যন পেপাৰ কটাটো নিশ্চিত ট্ৰেডিশ্যনেল যিটো মেথড হয় কুৱেশ্যন পেপাৰৰ সেই ট্ৰেডিশ্যনেল মেথডটোত কিছু সালসলনি হোৱাটো নিশ্চিত গতিকে ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নৰ যিটো ধৰণ সেই ধৰণটো কিছু সলনি কৰিব লাগিব মডেল কুৱেশ্যনৰ পেটাৰ্নটো কেনেকুৱা হ'ব সেই সম্পৰ্কত তোমালোকক কিছু আভাস দিলোঁ যদি তোমালোকে ইকনমিক্স ছাবজেক্টটো লৈছা এই ছাবজেক্টটোৰ যদি তোমালোকে যিকোনো সহায় বিচাৰা তেতিয়াহ'লে তোমালোকে কমেণ্ট কৰি জনাব পাৰা মডেল কুৱেশ্যন পেপাৰসমূহৰ সলিউশ্যন যদি লাগে তোমালোকে কমেণ্ট কৰিবা আৰু ইয়াৰ লগতে যদি ইকনমিক্সৰ যিকোনো ইয়েৰৰ যদি তোমালোকে যিকোনো ধৰণৰ কুৱেশ্যন বিচাৰা বা অনলাইন ক্লাছ কৰিব বিচাৰা তেতিয়াহ'লেও কমেণ্ট কৰি জনাবা আজিলৈ মানে ধন্যবাদ